afternoon, everyone. So today's topic of discussion is Unit 13, Globalization, Internationalization, and Privatization. So তাৰ যিটো নেক্সট পৰৱৰ্তী খণ্ডত লিবেৰেলাইজেশ্যন অৰ্থাৎ নিৰ্ধাৰণ কৰিবলৈ বিভিন্ন বিশ্বায়নৰ হোৱাৰ ক্ষেত্ৰত আৰু কি এনেকুৱা ধৰণৰ কথা বা অৰ্থনৈতিক বিভিন্ন ধৰণৰ নিয়ন্ত্ৰণ আৰু নিয়মাৱলী দূৰ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ বিভিন্ন পদক্ষেপ লোৱা হৈছে তাৰে এটা কাৰণ হৈছে লিবেৰেলাইজেশ্যন বুলি কোৱা যায় অৰ্থাৎ আমি যাক উদাৰীকৰণৰ বুলি কওঁ তো উদাৰীকৰণ বুলি কোৱাৰ লগে লগে বিশ্বায়নৰ কথা আমি যেতিয়া ডিসকাস কৰিছিলো তাত বিভিন্ন ধৰণৰ ফ্যাক্টৰস বা অৰ্থাৎ কেনেকে শিক্ষা জগতত ইম্প্যাক্ট অফ গ্লোবালাইজেশ্যন ইন এডুকেশ্যন তাৰ লগত ৰিলেট কৰি পেলাই আমি আজি লিবেৰেলাইজেশ্যন তেতিয়া আমি তাৰ পৰিপ্ৰেক্ষিতত সদায় আমি এটা মুখ্য অৰ্থনীতিত এটা অৰ্থ বিচাৰিবলৈ চেষ্টা কৰো আৰু সেই বিভিন্ন স্তৰত যেতিয়া আমি নিয়ন্ত্ৰণ কৰিব খুজো বা আমাৰ বিভিন্ন ধৰণৰ আমি বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰিবলৈ আমি বিভিন্ন ধৰণৰ আমি গতিপথত আগবাঢ়ো বা বিভিন্ন ধৰণৰ দিশ নিৰ্ধাৰণ কৰিবলৈ আমাৰ যিমানবোৰ বজাৰ শক্তিক সহায় কৰা হয় সেই তাকে আমি লিবেৰেলাইজেশ্যন বুলো আমি এতিয়া যেতিয়া আমি চাওঁ কি যে আমি লিবেৰেলাইজেশ্যন অৰ্থাৎ কেনেকুৱা ধৰণৰ অৰ্থনৈতিক সমস্যাবোৰত সহায় কৰে যেতিয়া আমি কওঁ অৰ্থনৈতিক সমস্যা বুলি তেতিয়া আমি সদায় আমাৰ আৰু বিভিন্ন ধৰণৰ আমাৰ অৰ্থনৈতিক ব্যৱস্থাপনাত আমি সদায় আমাৰ ৰাজ্যৰ অৰ্থাৎ বিভিন্ন হ্ৰাস হোৱাৰ ভূমিকা আমি সদায় আমি পক্ষপাতী হয় আৰু তাৰে আমি উদাহৰণ কৰি পেলাই আমি বিভিন্ন ধৰণৰ অৰ্থনৈতিক ব্যৱস্থাপনাত আমি বজাৰবিলাকক আমি সদায় আগবঢ়াই লৈ যাওঁ বুলি কোৱা যায় আৰু সেই তাৰ লগতে আমি যেতিয়া কওঁ কি যে লিবেৰেলাইজেশ্যন ষ্টাৰ্ট কৰোঁ তেতিয়া আমি সদায় এটা হল অৰ্থাৎ ক'বলৈ ধৰো তেতিয়া এই শব্দটোৰ অৰ্থ হৈছে নাগৰিক আৰু ৰাজনৈতিক অধিকাৰৰ আইনৰ বিভিন্ন ধৰণৰ শাসনৰ আমাৰ যিমানবোৰ প্ৰচলন হৈছে সেইখিনি আৰু ক্ষমতাৰ যিমানবোৰ আমাৰ দায়বদ্ধতা আছে সেই সময়ে আমাৰ সময়ে আমি নিৰ্বাচন কৰা আমি বিভিন্ন ধৰণৰ বহুদলীয় ব্যৱস্থা থাকে আৰু এক নিৰপেক্ষ আমাৰ যিমানবোৰ ন্যায়পালিকা থাকে তাৰ বাবে আমি পৰিস্থিতিত বিভিন্ন ধৰণৰ সৃষ্টি কৰা যায় বুলি কয় আৰু তাৰ আগতে এই চৰ্তবোৰক আমি সদায় আমি ৰাজহুৱা আমাৰ কৃতিত্ব আমি স্বচ্ছ আৰু আমাৰ পৰীক্ষাৰ অধীনত আমি ৰখা হিচাপে দেখা পাওঁ আৰু বিভিন্ন ধৰণৰ আমি যেতিয়া আমি বজাৰত যাওঁ বা বিভিন্ন ধৰণৰ আমি আমাৰ ৰাজহুৱা কৃতিপক্ষ বা আমাৰ বিভিন্ন ধৰণৰ কৃতিত্ব হওক সেইবোৰ আমি সদায় চাফ চিকুণ বা আমাৰ স্বচ্ছ হ'ব লাগে নিকা হ'ব লাগে তাৰ পৰীক্ষাৰ অধীনতে আমি সদায় সেই বস্তুখিনি আমি সামৰিবলৈ ধৰো আৰু প্ৰথমতে ইয়াৰ প্ৰাথমিক আৰু কঠোৰ অৰ্থত বুলি যদি আমি কওঁ একদম প্ৰাইমেৰীলি মানে একচুয়ালি বেসিক মিনিংটো কি হয় লিবেৰেলাইজেশ্যনৰ আমি উদাৰীকৰণ বুলি ঘোষণা কৰে সেই তাৰ লগত আমাৰ মুক্ত বাণিজ্য ক্ষেত্ৰ সৃষ্টি কৰা ঘৰুৱা অৰ্থনীতি হিচাপে আমাৰ সম্পদ যিমানবোৰ আমাৰ আবণ্টন কৰা তাৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ নাইকিয়া কৰা আমাৰ যিমান ৰেষ্ট্ৰিকশনছ আছে কন্ট্ৰোল আছে সেইবোৰ যাতে নোহোৱা কৰিব পাৰি হেতুত চাই আৰু তাৰ লগতে আমি যেতিয়া কওঁ কি যে ইয়াৰ অৰ্থ হৈছে আমাৰ বাহ্যিক যিমানবোৰ আমাৰ বাণিজ্য আছে বা আমাৰ পৰিৱেশ আছে তাৰ লগত পৰিশোধৰ ওপৰত আমি সদায় প্ৰতিবন্ধকতাবোৰ আমাৰ সদায় কি কৰিব লাগিব আমি ক্ৰমান্বয়ভাৱে আমি আঁতৰ কৰা আৰু বিদেশী আমাৰ যিমানবোৰ বিনিয়োগ আছে তাৰ আমাৰ যিমানবোৰ আমাৰ কি বুলি ক'ব পাৰো সম্প্ৰসাৰণ বুলি ক'ব পাৰো বা দ্ৰুত যিমানবোৰ আমাৰ প্ৰযুক্তিগত আমাৰ প্ৰগতিত সহায় কৰে সেই ক'ব পাৰো আমাৰ উদাৰীকৰণৰ এক সন্তুলিত আমি যেতিয়া আমি আমাৰ বাজেট আমি ধৰো সেই বাজেটৰ পশুগতা কৰে বুলি কওঁ প্ৰগতিশীল কৰাই বুলি কোৱা যায় সামাজিক সুৰক্ষা আৰু কল্যাণ হ্ৰাস কৰে অৰ্থনৈতিক ব্যৱস্থাপনাত
আমাৰ যিমানবোৰ ৰাজ্যৰ বাবে এক হ্ৰাস হোৱাত আমাৰ ভূমিকা পালন কৰে বুলি কয় ঠিক তেনেকে এই প্ৰশাসনিক আমাৰ যিমানবোৰ উপায়েৰে আমাৰ ৰাজসাহায্য আৰু ৰাজ্যিক আমাৰ সুৰক্ষা আৰু সম্পদ আমাৰ যিমানবোৰ আবণ্টনৰ পক্ষপাতি নহয় আৰু পৰামৰ্শ দিয়ে যে আমাৰ অদক্ষতা দুৰ্নীতি আৰু অৱশ্যে আমাৰ অত্যাধিক ৰাজ্যিক নিয়ন্ত্ৰণৰ সৈতে আমাৰ সদায় আমি শাসনৰ নিৰ্মাণ আমাৰ কৰা হয় ঠিক তেনেকৈ ৰাজ্যৰ পৰা বজাৰলৈ আমাৰ যিমানবোৰ আমাৰ সৃষ্টি হয় বিভিন্ন ধৰণৰ যেতিয়া আমি 1970 চনত এটা আমাৰ কি হৈছিলে যুক্তিত মুদ্ৰা লাভ কৰা হৈছিলে আৰু সেই সমাজখনৰ আমাৰ সন্মুখীন হোৱা অৰ্থনৈতিক যিমানবোৰ আমাৰ সমস্যা আছিলে সেইবোৰ আমাৰ বিস্তৃত ৰাজহুৱা খণ্ডত আমাৰ নিযুক্তি ৰাজনীতি দূৰ কৰে তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ কৰৰ ইচ্ছাহাৰ নামিছিলে মানে টেক্সৰ আমাৰ কয় উদাৰ সমাজৰ আমাৰ কল্যাণৰ বিভিন্ন ধৰণৰ লাভালাভ আৰু আমাৰ বাধ্যিক আমাৰ যিমানবোৰ ৰাজ্যৰ আমাৰ হস্তক্ষেপৰ বাবেও আমাৰ হোৱা বুলি কোৱা গৈছিলে তো এইবোৰ ৰেচিচিয়ান বা বিভিন্ন ধৰণৰ আমাৰ কেনেকৈ আমাৰ সম্পূৰ্ণ নিজ চেলি হৈ গ'ল তেনেকুৱা ধৰণৰ আমাৰ উচ্চ হাৰ বা আমাৰ উদাৰ সমাজ কল্যাণৰ গঠনত কৰা যিমানখিনি চেষ্টা এই গোটেই বস্তুবোৰ আমাৰ সমানে আমি আমাৰ লাভ কৰে ঠিক তেনেকৈ আমি কওঁ যে আমাৰ লিবাৰেলেশ্যনে সেইটো মাত্ৰাত আমাক সহায় কৰে আমি যেতিয়া আমাৰ পৃথিৱীত বহুত অংশত কি হয় আমাৰ সম্পদৰ আমাৰ আবণ্টনত কিছুমান টেটৰ পৰা বজাৰলৈ এক শক্তিশালী পৰিৱৰ্তন হৈছিলে বুলি কয় ঠিক তেনেকে ইয়াৰ লগত তথ্যৰ যোগাযোগৰ বিপ্লৱ আছিলে আৰু যিয়ে বজাৰৰ আমাৰ পক্ষলৈ গৈছিলে বুলি আমি কওঁ ঠিক তেনেকেই পৃথিৱীৰ বহুত অংকত সম্পন্ন আমাৰ হৈছিলে আৰু সেই তেনেকে উদাকীকৰণ অৰ্থাৎ লিবাৰেলাইজেশ্যনৰ দ্বাৰা আমাৰ বজাই ৰখা বজাৰৰ আমাৰ প্ৰাধান্য বিশ্বৰ আমাৰ যিমানবোৰ আমাৰ মূল ধন আছিলে সেই ধনবিলাক আমাৰ মুকলি বাহুৰে আমাৰ সমৰ্থন কৰিছিল বুলি কয় ঠিক তেনেকেই IFF আৰু বিভিন্ন ধৰণৰ বিশ্ব বেংকৰ ৱৰ্ল্ড বেংকৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় আমাৰ উদ্যোগত আমি আৰু বহুতো বহুপক্ষিক বা আমি সংস্থাসমূহে উদাকীকৰণ নীতি অনুসৰণ কৰিবলৈ ৰাজ্যৰ ওপৰত সদায় প্ৰচুৰ চাপ আনিছিল বুলি কয় ঠিক তেনেকেই আমি কি কওঁ কি যে ইউৰোপত সামাজিক যিমানবোৰ সামাজিকতাৰ আমাৰ ভাষণ আছে সেই পতন আৰু বিভিন্ন ধৰণৰ আমি আমাৰ উন্নয়নৰ অংগ হোৱাক আমি সদায় বজাৰৰ বিজয় বুলি আমি কি কওঁ কি যে হৈছিল আৰু বজাৰৰ শক্তিক অধিক আমি গতি প্ৰদান কৰিব লাগে বুলি কয় ঠিক তেনেকেই কয় যে এতিয়া আমাৰ ফেচিলিটিছ আৰু এইবিলাক উদাৰীকৰণৰ হৈছে এক বিশ্বব্যাপী পৰিঘটনা মানে ইউনিভাৰ্চেল ফেনমেনা বুলি আমি কওঁ ইউনিভাৰ্চেল ফেনমেনা কি যে লিবাৰেলাইজেশ্যন কি হয় এটা ইউনিভাৰ্চেল অৰ্থাৎ বিশ্বব্যাপী পৰিঘটনা মানে এইটো এনেকুৱা নহয় কি যে অকল ইয়াত হৈছে বুলি ইয়াতে হ'ব ন ইট ইজ এন ইউনিভাৰ্চেল ফেনমেনাক আমি অসমীয়াত কওঁ পৰিঘটনা ঠিক আছে তো বিশ্বায়নৰ প্ৰক্ৰিয়াৰ সৈতে আমি কি বুলি ক'ব পাৰো জড়িত হৈ আছে ওতঃপ্ৰোতভাৱে আমাৰ জড়িত হৈ আছে ঠিক আছে আৰু দৰাচলতে ইয়াৰ বিদ্যমান সংৰক্ষণত উদাকীকৰণ হৈছে যিকোনো সমাজত বিশ্বায়নৰ গভীৰ প্ৰৱেশ বাবে সক্ষম চৰ্ত ঠিক আছে কিন্তু যিবোৰ প্ৰসংগত আমি উদাকীকৰণ কৰা হৈছে
আৰু ই ধাৰণা কৰা আমাৰ যিমানবোৰ আমাৰ আৰ্হিবোৰ আছে সেই অঞ্চলত আৰু আমাৰ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ আমাৰ ৰাজ্যবোৰত বিভিন্ন আমি লোৱা হৈছে আৰু যেনেকে ইউৰোপত উদাকীকৰণ ফলত কি হৈছে ৰাজহুৱা ব্যয় হ্ৰাস হৈছে সামাজিক সুৰক্ষা আৰু কল্যাণমূলক কাৰ্যসূচীত প্ৰৱৰ্তন হৈছে প্ৰগতিশীল কৰ হ্ৰাস হৈছে প্ৰগ্ৰেছিভ ৰেট অফ ইণ্টাৰেষ্ট নিযুক্তি নীতি পৰিত্যাগ কৰা হৈছে তাৰপিছত ট্ৰেড ইউনিয়নৰ ওপৰত নিয়ন্ত্ৰণ কণ্ট্ৰল ট্ৰেড ইউনিয়ন নমনীয় শ্ৰমিক বজাৰ আৰু ৰাজ্যিক উদ্যোগৰ সৈতে ব্যক্তিগতকৰণত হৈছে এইটো উদাকীকৰণ আমি যেতিয়া কওঁ তেতিয়া আমি কি বুজো যে উচ্চ সুৰক্ষিত কৃষি উদযাপন বা প্ৰব্ৰজন নীতি বা বিভিন্ন ধৰণৰ আন্তৰ্জাতিক বাণিজ্যৰ কিছুমান শ্ৰেণীক প্ৰভাৱিত কৰা নাছিলে বিশেষকৈ উন্নত প্ৰযুক্তিৰ সৈতে জড়িত হৈ আছিল উন্নয়নশীল দেশবোৰত কি হয় যোনবোৰ প্ৰগ্ৰেছিভ ডেভেলপ এতিয়ালৈকে ৰাজ্যখনে আমদানি আৰু ৰপ্তানি বিদেশী বিনিয়োগ প্ৰযুক্তি শ্ৰমিক বজাৰ আৰু সামূহিক দৰদাম নিয়ন্ত্ৰণ কৰে বুলি কোৱা গৈছে ঠিক তেনেকে ৰাজ্যখনে বিভিন্ন ধৰণৰ আমাৰ যিমানবোৰ উদ্যোগিক আছে কৃষি হওক তাৰপিছত বিপণন হওক আৰু বিত্তীয় উদ্যোগৰ মালিকানা আমাৰ যিমানবোৰ আছে আৰু পৰিচালনা কৰিছে এতিয়া আমি যেতিয়া কওঁ 1940 দশকৰ মাজ ভাগলৈ এই দেশবোৰত কি হৈছে মেইনলি আমাৰ বেছিভাগে গভীৰভাৱে আমাৰ আবদ্ধ হৈছিলে তেতিয়া উদাৰীকৰণৰ বাহ্য নিৰ্দেশিত আধুনিকীকৰণ আৰু উদ্যোগীকৰণ পৰৱৰ্তী নীতিবোৰৰ বিপৰীতকৰণ অন্তৰ্ভুক্ত থাকে বুলি কয় ঠিক তেনেকৈ উদাৰীকৰণৰ প্ৰাৰম্ভিক পৰ্যায়ত নিয়ন্ত্ৰণ আৰু ৰিটাৰ্ণ বৃদ্ধিৰ জৰিয়তে অৰ্থনীতিৰ স্থিৰতা অন্তৰ্ভুক্ত আছিলে উদ্যোগিক নীতি সংস্কাৰ মূল্য উদাৰীকৰণ ৰাজ্যিক যিমানবোৰ আমাৰ ব্যয় নিয়ন্ত্ৰণ আছিলে মুদ্ৰাৰ আমাৰ যিমানবোৰ অৱমূল্যন আছিলে তাৰ লগতে ৰাজ্যসজ্যি আৰু আমাৰ যিমানবোৰ মূলধন আৰু বিত্তীয় বজাৰৰ সংস্কাৰ হ্ৰাস আৰু আঁতৰ কৰা হৈছে তেনেকৈ পৰৱৰ্তী পৰ্যায়ত এই দেশবোৰত ৰাজ্যিক আমাৰ যিমানবোৰ উদ্যমসমূহ আছে তাৰ লগত আমি ব্যক্তিগতকৰণৰ মুদ্ৰাৰ আমি কি বুলি ক'ব পাৰোঁ পৰিৱৰ্তনশীলতা আৰু বিশ্ব অৰ্থনীতিক আমি কি কৰিব পাৰোঁ একত্ৰীকৰণ আশ্ৰয় লোৱা গৈছে বুলি কৈছে ঠিক তেনেকৈ আমি বিভিন্ন ধৰণৰ আমি হেৰিত আগবাঢ়ি যাব পাৰোঁ আমি যেতিয়া কওঁ কি যে এটা নেক্সট হৈছে ইণ্টাৰনেশ্যনেলাইজেশ্যন শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণ এইটো খুবেই বেছি গুৰুত্ব এটা নতুন ঘটনা নহয় এইটো ভাৰতৰ শিক্ষাৰ আমি অভ্যন্তৰীকৰণৰ এক মহান পৰম্পৰা আছে বুলি আমি কওঁ ইণ্টাৰনেশ্যনেলাইজেশ্যন নালন্দা আৰু তক্ষশিলাৰ দৰে প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূহ সমগ্ৰ বিশ্বৰ শিক্ষাৰ্থীসকলক আকৰ্ষিত কৰিছে আমি এতিয়া ভাবো কি যে তক্ষশিলাত পঢ়িব পোৱা হ'লে নালন্দাত পঢ়িব পোৱা হ'লে কি হ'লে কেনেকুৱা লাগিলে হয়নে যেহেতু আমি কিতাপত পঢ়ো কি ওল্ডেষ্ট কলেজ বা ওল্ডেষ্ট ইউনিভাৰ্চিটি
আমি অন্তৰ্জাতিকৰণৰ বিষয়ে আধুনিক পৃথিৱীত আমি দৃষ্টিভংগী দি বেলেগ হ'ব পাৰে কিন্তু ইউনেস্কো 2006 ইউনেস্কো 2006 যে শিক্ষাৰ আন্তৰ্জাতিকীকৰণৰ এনেদৰে সংযোজিত কৰিছে ইউনেস্কো কৈছিল আৰু ইউনেস্কো কোৱা ডেফিনিশ্যন আমি নিশ্চয় চাব লাগে ইউনেস্কো কেতিয়া কৈছিল 2006 ঠিক আছে very important for your final exam শিক্ষাৰ আমাৰ যিমানবোৰ আন্তৰ্জাতিকীকৰণ আছে এনেদৰে তেওঁ কৈছিলে যে এইটো উচ্চ শিক্ষা যি এনে পৰিস্থিতিত সংগঠিত হয় য'ত শিক্ষক শিক্ষাৰ্থী কাৰ্যসূচী প্ৰতিষ্ঠান বা প্ৰদানকৰ্তা আৰু পাঠ্যক্ৰমৰ সামগ্ৰিকবোৰ ৰাষ্ট্ৰীয় অধিকাৰ ক্ষেত্ৰত সীমা অতিক্ৰম কৰে সীমা পাৰ শিক্ষাত ৰাজহুৱা বা ব্যক্তিগত আমাৰ যিমানবোৰ লাভজনক আছে সেয়া প্ৰদানকাৰীৰ দ্বাৰা আমি সদায় উচ্চ শিক্ষা অন্তৰ্ভুক্ত থাকিব পাৰে বুলি কৈছে ই মুখামুখিকে কয় যে বিদেশ ভ্ৰমণ আৰু শিক্ষাৰ্থী আৰু বিদেশ ভ্ৰমণ কৰা শিক্ষাৰ্থীৰ পৰা বিভিন্ন ৰূপ লোৱা পৰা দূৰত্ব শিক্ষালৈকে প্ৰযুক্তি ব্যৱহাৰ কৰি আৰু ই শিক্ষণ এক বিভিন্ন পদ্ধতিৰে ই আগবাঢ়ি যায় ঠিক আছে পৃথিৱীখনৰ দ্ৰুতগতিত সলনি হৈ আছে আৰু ভৌতিক সীমাও হ্ৰাস পাইছে প্ৰযুক্তিৰ উন্নতিৰ সৈতে সমগ্ৰ বিশ্বৰ পৰা শিক্ষাৰ সুযোগ এতিয়া শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ বুলি কৈছে ঠিক তেনেকে ই দীৰ্ঘদিন ধৰি আমি যেতিয়া বিশেষ অধিকাৰ আমি উপভোগ কৰা প্ৰতিষ্ঠানসমূহৰ বাবে এক নতুন আমি প্ৰত্যাহ্বান পৰিচয় দিছে আৰু নতুন প্ৰতিষ্ঠানসমূহক আমি নতুন প্ৰতিভাৰে আমি আকৰ্ষিত কৰাৰ সুযোগ লাভ কৰিছে তৃতীয় বিশ্বৰ দেশসমূহে মানে যোনবিলাক আছিলে তৃতীয় বিশ্বৰ হোৱাৰ তেতিয়া যে বিশ্ববিদ্যালয়ৰ বাবে এক কি হয় উদীয়মান বজাৰ আৰু তাৰ হিচাপে নহয় কিন্তু তাত নতুন যিমানবোৰ প্ৰতিষ্ঠানৰ উদ্ভৱ হৈছে বুলি কৈছে নতুন মানে আমি চ্যালেঞ্জেছ অৰ্গানাইজেশ্যন আহিছে শিক্ষাৰ মাধ্যম হিচাপে ইংৰাজীক আমি সদায় অধিপত্য ইয়াৰ বাবে এক চালিকা শক্তি বুলি কৈছে ব্ৰেইন ড্ৰেইনৰ দৰে বিভিন্ন পৰম্পৰাগত ধাৰণাটো আমি মগজু সঞ্চালনৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছে বুলি কৈছে ব্ৰেইন ড্ৰেইন আমি ব্ৰেইন ড্ৰেইনৰ শব্দটো আমি খুব পাওঁ কিন্তু কোনোবাই ক'ব পাৰিব নে এই ব্ৰেইন ড্ৰেইন মানে কিনো ব্ৰেইন ড্ৰেইন আমি খুব ইউজ কৰো আমি কলেজত যোনবোৰ পঢ়ুৱা ষ্টুডেন্টস গম পাবা কি যে আমি সদায় হয়তো নোটিছ বৰ্ডৰ ওপৰত কাম কৰো এইটো টপিকত আমি এছে ৰাইটিং কৰো এই ব্ৰেইন ড্ৰেইন মানে কি what is brain আমি ব্ৰেইন মানে কি জানো নে নাজানো we know now what is brain this is our brain our thought process connectivity আমাৰ ব্ৰেইন হয়নে ড্ৰেইন মানে কি বুজি পাও ড্ৰেইন এই ৰাস্তাত যে আমাৰ ড্ৰেইন থাকে এইবোৰ পানীবোৰ ৰখি থাকে নে যাই থাকে বস্তুবোৰ উলাই যায় যাবলৈ ড্ৰেইন দিয়ে হয়নে নহয় এটা ধৰা ওয়াশিং মেচিন ফৰ এক্সাম্পল ওয়াশিং মেচিন ঠিক আছে ইয়াত এডাল পাইপ থাকে না থাকে এটা অটোমেটিক ড্ৰেইন হৈ যায় পানীখিনি উলাই যায় তাৰ মানে কি বুজায় মই ওয়াশিং মেচিন ব্ৰেইন ড্ৰেইন ওপৰত কি কৈছো can anyone relate no none of you okay so যেতিয়া আমি ব্ৰেইন ড্ৰেইন বুলি কওঁ মানে আমি ইয়াতে পঢ়িলো কিন্তু ইয়াতে আমাৰ সব ৰিসোৰ্স সব নলেজ গেইন কৰি আমি ড্ৰেইন কৰিছো বেলেগ এখন দেখত গৈ there we are
আমি যাতে চাকৰি কৰি আছো জিডিপিৰ তাহাঁতৰ ৰাষ্ট্ৰ ৰাজ্যখনৰ বহাই আছো আমাৰ একো ভাল কৰা নাই ঠিক আছে তো এই ব্ৰেইন ড্ৰেইন কনসেপ্টটো আজিকালি খুব বেছি মানে পপুলাৰ তৃতীয় বিশ্বৰ দেশসমূহ কেৱল বিশ্ববিদ্যালয়ৰ বাবে এক উদ্যানমান বজাৰ হিচাপে নহয় কিন্তু তাত নতুন প্ৰতিষ্ঠানৰো উদ্ভৱ হৈছে ঠিক আছে শিক্ষাৰ আমাৰ যিমানবোৰ মাধ্যম আছে সেই হিচাপে ইংৰাজীক আমি অধিপত্য ইয়াৰ বাবে এক চালিকা শক্তি বুলি কৈছে ঠিক আছে উন্নত দেশলে উচ্চ দক্ষ কৰ্মচাৰী প্ৰবৰ্জন ওপৰত সদায় নিৰ্ভৰ কৰে বুলি আমাৰ যিমানবোৰ সংস্কৃতিৰ ভিতৰত আৰু মাজত আদান প্ৰদান নহয় আমাৰ যিমানবোৰ সহায় কৰে তাৰ লগতে আমাৰ পাঠ্যক্ৰম খিনি প্ৰকৃতিৰ আমি প্ৰাৰম্ভিক আৰু আমাৰ যিমানবোৰ আন্তঃসাংস্কৃতিক হৈ পৰে বুলি কয় এইটো কথা কোনে কৈছিলে আমাৰ ভাগিছে কৈছিলে 2020 চনত এতিয়া আমি পঢ়িম ইন্টাৰনেশ্যনেলাইজেশ্যন অফ এডুকেশ্যন এণ্ড এনইপি 2020 এনইপি 2020 ৰাষ্ট্ৰীয় শিক্ষা নীতি অৰ্থাৎ 2020 খন খুব বেছি এখন চলিত আইন হয় তাৰ লগত এই পলিচিটিৰ লগত আমাৰ কি হৈছে বিভিন্ন পদক্ষেপ ভাৰতৰ অধিক সংখ্যাই আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থী অধ্যয়ন কৰাত সহায় কৰিব আৰু ভাৰতৰ শিক্ষাৰ্থীসকলক আমাৰ অধিক গতিশীলতা প্ৰদান কৰিব যিসকলে বিদেশৰ প্ৰতিষ্ঠানসমূহলৈ ভ্ৰমণ কৰিব অধ্যয়ন কৰিব আৰু ক্ৰেডিটছ আমি কাক আমাৰ হয় সন্তানৰ বা গৱেষণা কৰিব বিচাৰিব পাৰে আৰু ইয়াৰ বিপৰীতেও হ'ব পাৰে ঠিক আছে এতিয়া আমি যদি ভাৰত বিজ্ঞান বুলি কওঁ বা ভাৰতীয় ভাষা বুলি কওঁ আমি কি বুজি যে আয়ুষ প্ৰণালীয়ে হওক ঔষধে হওক যোগ হওক ব্যায়াম হওক ঠিক আছে সংগীত হওক তাৰপিছত আমি যেতিয়া কওঁ যে ইতিহাস হওক বা আমাৰ সংস্কৃতিৰ লগত আধুনিক ভাৰত হওক বিজ্ঞান হওক বা আমাৰ সামাজিক বিজ্ঞান হওক য'ত তাৰ বাহিৰতো আমি বিভিন্ন ধৰণৰ আমাৰ আন্তৰ্জাতিকভাৱে আমি প্ৰাসংগিকভাৱে আমি পাঠ্যক্ৰমখিনি আমি কি কৰিব পাৰোঁ সামাজিক আমাৰ ব্যস্ততা মানদণ্ডৰ আৱশ্যিক আমাৰ যিমানবোৰ সুবিধা হয় আৰু চৌহদৰ সমৰ্থন যদি বিষয় পাঠ্যক্ৰম আৰু আমাৰ কাৰ্যসূচী বিভিন্ন সংখ্যক আমি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীক আমি আকৰ্ষিত কৰা হ'ব বুলি কয় আৰু ঘৰত আন্তঃৰাষ্ট্ৰীয়কৰণৰ লক্ষ্য প্ৰাপ্ত কৰে বুলি কয় ঠিক তেনেকে ভাৰতক এক বিশ্বব্যাপী অধ্যয়ন আমি গন্তব্য স্থান হিচাপে উন্নত কৰা হ'ব যিয়ে সুলভ ব্যয়ত আমাৰ প্ৰিমিয়াম শিক্ষা প্ৰদান কৰিব যাৰ দ্বাৰা বিশ্ব গুৰু হিচাপে ইয়াৰ ভূমিকা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব ঠিক আছে ঠিক তেনেকে বিদেশৰ পৰা অহা যিমানবোৰ শিক্ষাৰ্থীসকলৰ আদৰণি জনোৱাত সমৰ্থন কৰা সম্পৰ্কীয় সকলো বিষয়ৰ সামান্যৰ বাবে বিদেশী শিক্ষাৰ্থীসকলক আমি অতিথ্য দিয়া প্ৰতিটো আমাৰ HYT অৰ্থাৎ আন্তৰ্জাতিক শিক্ষা আমাৰ কাৰ্যালয় স্থাপন কৰা হ'ব বুলি কৈছে তাৰ লগতে উচ্চ মানদণ্ডৰ বিদেশী প্ৰতিষ্ঠানসমূহৰ সৈতে গৱেষণা শিক্ষণৰ সহযোগিতা আৰু অনুষদ আৰু তাৰ লগত শিক্ষাৰ্থীৰ আদান প্ৰদান সুবিধা প্ৰদান কৰা আৰু বিদেশী দেশৰ সৈতে প্ৰাৰম্ভিকভাৱে আমি লাভজনক বুজাবুজি চুক্তি আমি কি কৰিব লাগিব আশা কৰিব পৰাটো সুবিধা হ'ব বা ভাল হ'ব ঠিক তেনেকে উচ্চ প্ৰদৰ্শন আমাৰ যিমানবোৰ কৰা ভাৰতীয় আমাৰ
বিশ্ববিদ্যালয়সমূহ আছে আন দেশত চৌহদ স্থাপন কৰিবলৈ উৎসাহিত কৰা হ'ব আৰু একেদৰে নিৰ্বাচিত বিশ্ববিদ্যালয় আমি যাতে বিশ্বৰ শীৰ্ষ 100খন বিশ্ববিদ্যালয়ৰ ভিতৰত থকা বিশ্ববিদ্যালয়বোৰক আমি ভাৰতত কাম কৰাৰ সুবিধা প্ৰদান কৰা হ'ব ঠিক তেনেকে এনে প্ৰৱেশত সুবিধা প্ৰদান কৰা এক আইনী পৰিকাঠামো প্ৰস্তুত কৰা হ'ব আৰু এনে বিশ্ববিদ্যালয়সমূহক ভাৰতত অনন্য যিমানবোৰ অনন্য আমাৰ আছে প্ৰতিষ্ঠানৰ সমতুলা আছে নিয়ামক ঠিক তেনেকে তদুপৰি ভাৰতীয় প্ৰতিষ্ঠান আৰু গোলকীয় প্ৰতিষ্ঠানসমূহৰ মাজত গৱেষণা আমি সহযোগিতা আৰু শিক্ষাৰ্থীৰ আদান প্ৰদান বিশেষ প্ৰচেষ্টাৰ জৰিয়তে প্ৰচাৰ কৰা হ'ব বুলি কয় ঠিক তেনেকে বিদেশী বিশ্ববিদ্যালয়খনত আহৰণ কৰা ক্ৰেডিটৰ অনুমতি দিয়া হ'ব য'ত প্ৰতিটো ACI প্ৰয়োজনীয়তা অনুসৰি আমি উপযুক্ত হ'ব আৰু ডিগ্ৰী প্ৰদান কৰাৰ গণনা কৰিব লাগিব বুলি কৈছে আমি এতিয়া আহিলো প্ৰাইভেটাইজেশ্যন আমি অৱগত হ'ব পাৰো যে মালিকস্বত্ব মুখ্যত আমাৰ কি হয় মালিকস্বত্ব মুখ্যত কি যে ব্যক্তিগত আৰু ৰাজহুৱা দুটা প্ৰকাৰৰ হয় এতিয়া সৰল ভাষাত প্ৰকাশ কৰা হ'ব যে আগৰটোৱে বুজায় যে মালিকস্বত্ব এজন ব্যক্তি বা ব্যক্তি এটা গোটৰ ওপৰত নিৰ্ভৰ কৰে আনহাতে পিছতে বুজায় যে চৰকাৰৰ গৰাকী হয় বুলি কয় ঠিক আছে তৃতীয় প্ৰকাৰৰ মালিকস্বত্ব অৱশ্যে এতিয়া জনপ্ৰিয় হৈ পৰিছে ৰাজহুৱা ব্যক্তিগত এটা যুটীয়া মালিকস্বত্ব আন বহুতো আমি সেৱা আগতেই চৰকাৰৰ পৰা নিয়ন্ত্ৰণ কি যে আমি পলমকৈ হলেও আমি ব্যক্তিগত আমাৰ যিমানবোৰ মালিকস্বত্ব আছে তাৰ শিক্ষানুষ্ঠানৰ সংখ্যা আমি বৃদ্ধি পাইছে বুলি কওঁ এতিয়া অৱশ্যে শিক্ষকৰ শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগতকৰণৰ আন ক্ষেত্ৰতো পৃথক আছিলে আমি জানো যে অৰ্থনীতিৰ উদাৰীকৰণ পিছত কেইবাটাও ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ভাবে আমি কৰা হৈছিল আৰু মালিকস্বত্ব আমাৰ ৰাজহুৱা খণ্ডৰ পৰা ব্যক্তিগত খণ্ডলৈ স্থানৰ পৰা হৈছিল আৰু এনেদৰে ব্যক্তিগত হৈছিল বুলি কয় কিন্তু শিক্ষাৰ ক্ষেত্ৰত এক প্ৰৱণতা হিচাপে ব্যক্তিগতকৰণ আমাৰ যিমানবোৰ বিনিয়োগৰ পৰিণাম নাছিলে ইয়াৰ আমাৰ পৰিৱৰ্তে শিক্ষাৰ ক্ষেত্ৰত আশ্চৰ্যজনক বিকাশৰ বাবে হৈছে তাৰ লগত আমি স্বাধীনতাৰ পিছত শিক্ষা ৰাষ্ট্ৰৰ বাবে এটা আমি অগ্ৰাধিকাৰৰ ক্ষেত্ৰত আমাৰ হৈ পৰে আৰু জনসাধাৰণতো আমাৰ শিক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে সদায় পদক্ষেপ গ্ৰহণ কৰে বুলি কয় প্ৰাথমিক শিক্ষাৰ দ্বাৰা জনসাধাৰণ সেৱা আগবঢ়োৱাটো আমাৰ এতিয়াও আমাৰ প্ৰাইমাৰী হয় কিন্তু ঠিক আছে তো চৰকাৰৰ অধীনত আছে বুলি কৈছে আমি যদি ব্যক্তিগত প্ৰতিষ্ঠানবোৰ সন্দৰ্ভত চাওঁ তেতিয়া এনে অনুভৱ হৈছে যে বা হয় যে তেওঁলোকে কি হয় গুণগত মানদণ্ডৰ দিকটো ভালদৰে যত্ন লয় কিন্তু আমি অভিজাতসকলৰ বাবে আমাৰ কি হয় বিদ্যালয়ৰ পৰ্যায়ত ব্যক্তিগত প্ৰতিষ্ঠান আৰু তাৰ লগত চাহিদা বৃদ্ধি
আইছে বুলি কৈছে শ্ৰেণীসমূহে প্ৰদান কৰি ঠিক আছে তো ইয়াৰ মুখ্য কাৰণ হৈছে প্ৰদান কৰাত চৰকাৰৰ সীমাবদ্ধতা দেখা দিছে ঠিক আছে তো এই ক্ষেত্ৰত প্ৰয়োজনীয়তাবোৰ পূৰণৰ আমি পূৰণ কৰিবৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ সীমাবদ্ধতাৰ বাবে উচ্চ আৰু পেছাদাৰী শিক্ষাৰ প্ৰদান কৰা ব্যক্তিগত প্ৰতিষ্ঠানসমূহ জনপ্ৰিয় হৈ পৰিছে তাৰ লগতে এনে প্ৰতিষ্ঠানত বিভিন্ন প্ৰকাৰৰ মালিকস্বত্ব ইয়াৰ কিছুমান তলত আলোচনা কৰা হৈছে private sector in education or types of ownerships ব্যক্তিগত মালিকানাৰ ন্যাস সমাজৰ ধনী লোকসকলে সদায় শিক্ষা অনুষ্ঠানসমূহলৈ আহে তাৰ লগত যেতিয়া আমাৰ কৰাটো আমাৰ বিভিন্ন ধৰণৰ হস্তাস্তৰ হৈছিল আজিও এনে বহুতো শিক্ষা অনুষ্ঠান আছে যিবোৰ এনে ব্যক্তিৰ আমাৰ যিমানবোৰ দ্বাৰা পৰিচালিত হয় বুলি কয় আৰু তাৰ লগত কিছুমান শৈক্ষিক সংগঠন ব্যক্তিসকলৰ আমাৰ কৰ্পোৰেট হাউস আদিৰ দ্বাৰা শৈক্ষিক আমাৰ উদ্দেশ্যৰ বাবেও সৃষ্টি কৰা আমাৰ কি হয় ট্ৰাষ্টৰ মালিকাধীন আৰু নিয়ন্ত্ৰণ কৰা হয় নেক্সট হৈছে বেচৰকাৰী সংগঠনসমূহ আৰু এটো হৈছে বেচৰকাৰী সংগঠন তাৰ মানে নন গভৰ্নমেন্ট অৰ্গানাইজেশন যাক আমি এনজিও বুলি কওঁ এই সংগঠনবোৰে শিক্ষা প্ৰদানত সক্ৰিয় হয় তাৰ লগত তেওঁলোকৰ দৰে বহুতো মহিলা সেই বেলেগ বেলেগ ভাবে সক্ষম আমি যেতিয়া কৰে তাৰ লগত আমি জনজাতীয় আমাৰ কি কৰে বেল্ট আদি দৰে আমাৰ প্ৰান্তিক শ্ৰেণীবোৰক আমাৰ সদায় শিক্ষা প্ৰদান কৰে আৰু তাৰ লগত এক বিশেষ ভূমিকা পালন কৰি আছে আমি সদায় আজিম প্ৰেমজী যিমানবোৰ আমাৰ এটো কি বুলি কওঁ আমি ফাউন্ডেশন বুলি কওঁ আমাৰ আখৰা বুলি কওঁ হেবোৰ প্ৰণাম হৈছে প্ৰথম হৈছে আৰু শিক্ষাৰ ক্ষেত্ৰত আমাৰ সক্ৰিয় কিছুমান বেচৰকাৰী সংগঠন আছে ধৰ্মীয় সংস্থাসমূহ ঐতিহাসিক সময়ৰ পৰা ধৰ্মীয় সংস্থাসমূহ আমি কি কৰিব পাৰো শিক্ষাৰ কাৰণে প্ৰচাৰ কৰাত আমাৰ সক্ৰিয় হয় বুলি কয় ঠিক তেনেকৈ আমি কওঁ যে শিক্ষাৰ কেন্দ্ৰ হিচাপে আমি বৌদ্ধ মঠ মাদ্ৰাসা বিদ্যাপীঠ আমি অতীত বিকশিত হৈছিল বুলি কয় ঠিক তেনেকৈ খ্ৰীষ্টান মিশনাৰী বৰ্তমান যিমানবোৰ আমাৰ আছে দীৰ্ঘদিন ধৰি আমাৰ শিক্ষাৰ ক্ষেত্ৰত আছে খালসা গোট আৰ্য সমাজ হয়নে ৰামকৃষ্ণ মিশন আৰু এনে বহুতো সংগঠন যাৰ শিক্ষা দিশত যথেষ্ট অৰিহণা যোগাই আছে RSS আছে দেন কৰ্পোৰেট হাউস বহুতো কৰ্পোৰেট হাউস সক্ৰিয়ভাৱে জড়িত হৈ আছে টাটা ৰিলায়েন্স তাৰ পিছত বিভিন্ন ধৰণৰ বিৰলা এইবোৰ আৰু এনে ধৰণৰ আন বহুতো ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আমাৰ কি হৈছে প্ৰখ্যাত উদ্যোগপতিসকলৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছে বুলি কৈছে এটা need for private sector involvement আমাক কিয় private sector involve হোৱাটো ইম্পৰ্টেন্ট হয় চৰকাৰে নিজে জনসাধাৰণক মানদণ্ডৰ শিক্ষা প্ৰদান কৰিবৰ বাবে দায়িত্ব বহন কৰিবলৈ সক্ষম হোৱা নাই ঠিক আছে নিজে কৰিবলৈ বহন হোৱা নাই সাংবাদিকে ব্যৱস্থাসমূহ চৰকাৰৰ প্ৰাথমিক শিক্ষা প্ৰদানৰ বাবে দায়িত্ববোধ কৰে আৰু হেহে অনুভৱ কৰা হয় যে চৰকাৰৰ ব্যক্তিগত খণ্ডত এটো ব্ৰিটিছ সময়তে মাত মাতিছিলে 1882 চনত 1800 চনত হান্টাৰ কমিশনৰ পৰামৰ্শ দিছিলে
যে আমি পঢ়িছো না হাণ্টাৰ কমিশ্যন যে উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ পৰা চৰকাৰৰ কি কৰিব লাগে প্ৰত্যাহাৰ কৰা উচিত যাক ব্যক্তিগতভাৱে আমি উদ্যোগৰ বাবে আমাৰ অধিগ্ৰহণ কৰিব লাগে আৰু তাৰ লগতে আমি বিভিন্ন ধৰণৰ আমাৰ ৰাজ্যখন প্ৰাথমিক শিক্ষা আৰু অধিক মনোযোগ বা তাৰ নিজৰো ইন্টাৰেষ্ট এইবোৰ দিয়াটো উচিত হয় ঠিক তেনেকৈ চৰকাৰে প্ৰাথমিক শিক্ষা বৃত্তিমূলক শিক্ষা অনানুষ্ঠানিক শিক্ষা আদিৰ দৰে শৈক্ষিক ক্ষেত্ৰত বিকাশত কৰা প্ৰচেষ্টাত আমি মনোনিৱেশ কৰিব লাগিব আৰু যাতে শৈক্ষিক ব্যৱহাৰো মৌলিক ভিত্তিত গঢ়ি তোলা হয় যায় ঠিক তেনেকৈ উচ্চ আৰু পেছাদাৰী শিক্ষাৰ ক্ষেত্ৰত বহুতো ব্যক্তিগত প্ৰতিষ্ঠান আছে যিয়ে মানদণ্ড শিক্ষা প্ৰদান কৰে আৰু শেহতীয়াকৈ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত আমি অস্ত্ৰোপচাৰ শিক্ষাৰ অৱনতি হোৱা মানদণ্ডৰ বিষয়ে আমি শল্য চিকিৎসাৰ এটা সংখ্যই কেতিয়াবা ব্যক্তিগত শিক্ষাৰো আমি তুলনাত উদ্ভৱ কৰিব পাৰিছো ঠিক আছে বা উদ্ভৱ কৰা হয় কৰিছে এইখাৰ কথা কৈছিলে ফ্লেগ মাৰ্চ ঠিক আছে এতিয়া সেয়েহে আমি কওঁ যে উন্নত আন্তঃগাঁথনি বহন কৰিব পৰা পাঠ্যক্ৰমৰ আমি উদ্ভাৱন চেষ্টা কৰা তাৰ লগত মানদণ্ডৰ শিক্ষা আৰু গৱেষণা সুবিধা প্ৰদান কৰা ব্যক্তিগত পেছাদাৰী প্ৰতিষ্ঠানবোৰক প্ৰয়োজন কৰা বুলি কৈছে কি হৈছে তেওঁলোকৰ শিক্ষানুষ্ঠানসমূহত ভাল মানদণ্ড বজাই ৰাখিছে কিয়নো তেওঁলোকৰ পেছাদাৰী শিক্ষানুষ্ঠান আৰু উদ্যোগৰ মাজত এক শক্তিশালী সম্পৰ্ক আছে বুলি কৈছে ঠিক আছে তো বিদ্যালয়ৰ পৰ্যায়টো আমাৰ কি হৈছে এইটো স্বীকাৰ কৰা হৈছে যে ব্যক্তিগত বিদ্যালয়সমূহত মানদণ্ডৰ দিশটো ভালদৰে হৈ যায় আৰু তাৰ লগতে factors leading to the growth in private participation এই প্ৰাইভেটত ব্যক্তিগত খণ্ডত যোনবোৰ আমাৰ কিয় মানে ফ্যাক্টৰস কি কাৰক আছে যে গ্ৰোথ হৈ আছে প্ৰথমটো হৈছে উদাৰীকৰণ যোৱা দশকত উদাৰীকৰণ নীতি আমি ৰূপায়ণৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰতো বৃহৎ আমি পৰিমাণৰ ভাৱে ব্যক্তিগত খণ্ডৰ প্ৰৱেশ দেখা হৈছিলে আৰু শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডত বহুতো শিক্ষানুষ্ঠানত আমাৰ চৰকাৰক সহায় কৰে সেয়েহে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত অংশগ্ৰহণ আমাৰ উৎসাহিত কৰা যায় বুলি কৈছে ঠিক তেনেকৈ পৰিৱৰ্তনশীল সামাজিক প্ৰয়োজনীয়তা আমি জানো যে আমাৰ অৰ্থনৈতিকভাৱে বৰ্তমান শিক্ষিত আৰু দক্ষ আমাৰ যিমানবোৰ আছে তাহাঁতি দাবী কৰি আৰু তাৰ লগত বিভিন্ন ধৰণৰ চৰকাৰী প্ৰতিষ্ঠান আছে যাৰ লগত স্নাতক আমি হোৱা সংখ্যাবোৰৰ প্ৰয়োজনীয় সংখ্যাৰ কাষত নাই লগতে আমি কওঁ যে বিশ্বায়নৰ সৈতে বিশ্বৰ অৰ্থনৈতিকভাৱে আমি কওঁ যে আমাৰ আহিছে আৰু সেয়েহে আমি পেছাদাৰী শিক্ষা আৰু লোকসকলৰ বাবে আমি বিদেশটো চাহিদা আছে বুলি কয় ঠিক তেনেকৈ শিক্ষাৰ মানদণ্ড এটা কাৰণ হয় শিক্ষাৰ মানদণ্ড প্ৰাথমিক শিক্ষাৰ আমি যেতিয়া সাৰ্বজনীকৰণ কাৰণে চৰকাৰে যেতিয়া সম্পদবিলাক ঢালি থকা হয় তেতিয়াতে এইটো এটা সুবিদিত সত্য যে চৰকাৰী বিদ্যালয়সমূহত আগবঢ়োৱা শিক্ষাৰ মানদণ্ড বা ইয়াৰ ধাৰণা ব্যক্তিগত বিদ্যালয়ৰ সৈতে আমাৰ মিলা নাই সেয়েহে ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আমাৰ যিমানবোৰ
উন্মাচনা আছে বা তাৰ লগত ইয়াৰ ফলত তেওঁলোকৰ সংখ্যা বৃদ্ধি কৰা যায় এতিয়া আমি কনচাৰ্নছ ৰিগাৰ্ডিং প্ৰাইভেটাইজেশ্যন অৰ্থাৎ কি আমি চিন্তা আছে যাৰ ক্ষেত্ৰত আমাৰ প্ৰাইভেটাইজেশ্যনটো আমি অলপমান চাওঁ দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধিত্ব অধীনত শৈক্ষিক আমাৰ যিমানবোৰ সুবিধাৰ আমাৰ সম্প্ৰচাৰ আছে তাৰ লগত আমাৰ বিভিন্ন ধৰণৰ আমাৰ এয়া কি কয় সামগ্ৰিক হ'ব লাগিব আৰু জনসংখ্যাৰ যিমান বিস্তুতে ব্যক্তিগত খণ্ডৰ জৰিয়তে আমাৰ বৰ্ধিত শৈক্ষিক আমাৰ যিমানবোৰ আমাৰ সুযোগ আছে সেইবোৰ সম্পূৰ্ণ অন্তৰ্ভুক্ত নহয় বুলি কোৱা গৈছে ঠিক তেনেকৈ শিক্ষাৰ মানদণ্ডতা যদিও ব্যক্তিগত আমাৰ খণ্ডত প্ৰায় মানদণ্ড আমাৰ নিশ্চিত কৰাৰ বাবে কৃতিত্ব দিয়া হৈছে ঠিক তেনেকৈ তেওঁলোকৰ বহুতো প্ৰদান কৰা শিক্ষাৰ মানদণ্ড আমি কওঁ যে অভিযোগ আবদ্ধ আৰু যদিও সাধাৰণতে ব্যক্তিগত বিদ্যালয়সমূহৰ মানদণ্ড শিক্ষা প্ৰদান কৰে বুলি কোৱা হয় ইয়াক আমি সদায় সাধাৰণ নিয়ম হিচাপে ল'ব নোৱাৰি ঠিক তেনেকৈ শিক্ষাৰ বাণিজ্যিকীকৰণ এইটো এটা আমি সুবিদিত সত্য যে ধনী কৃষক ব্যৱসায়ী ঠিকাদাৰ আৰু অন্যান্য ধনী লোকসকলৰ আজি আমাৰ কি হৈছে শিক্ষাৰ ক্ষেত্ৰত আমি বিদ্যালয়খনে কি কৰিবলৈ পছন্দ কৰে ঠিক আছে ঠিক তেনেকৈ কওঁ যে Public-Private Partnership Model of Education, PPP model. আমাৰ এইবোৰ বস্তু পৰীক্ষাত আহে দেই ফুল ফৰ্ম এই PPP ফুল ফৰ্ম কি হয় পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ আমি এইবোৰ বস্তু মনত ৰাখাটো বহুত ইম্পৰ্টেণ্ট বেলেগ ইম্পৰ্টেণ্ট মানে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত তাতে আমি নতুন উন্নয়ন ৰাজনীতিয়ে আমাৰ এক শ্লোগান হয় যে কৰিছে যে বিশেষকৈ যোৱা কেইটামান দশকত হৈছে ব্যক্তিগত সম্প্ৰদায়সমূহৰ আমাৰ কঢ়িয়াই অনা আৰু ৰাষ্ট্ৰীয় উন্নয়নত ব্যক্তিগত খণ্ডত সক্ৰিয় অংশগ্ৰহণ আমাৰ উৎসাহিত কৰাৰ বাবে ইয়াক এক অভিনৱ আমাৰ ধাৰণা হিচাপে আমাৰ কি কৰে প্ৰক্ষেপাত কৰা হৈছে ঠিক যেতিয়া যোনখিনি সময়ত প্ৰয়োজনীয়তাবোৰ আমি পূৰণ কৰিবলৈ ৰাজহুৱা আমাৰ যিমানবোৰ সম্পদ আছে সেইবোৰৰ লগত আমি অপচয়যোগ্য বুলি অনুমান কৰা তেতিয়াই অধিক শক্তি সম্পূৰ্ণ উপলব্ধি কৰা হয় বুলি কয় ঠিক তেনেকৈ PPP ৰাজহুৱা খণ্ডৰ কোম্পানীত আমি সীমাবদ্ধতা নহয় বৰঞ্চ সেইবোৰ শিক্ষা আৰু স্বাস্থ্যৰ দৰে মানৱ উন্নয়নৰ খণ্ডলৈ আমি সম্প্ৰচাৰিত কৰা হৈছে বুলি কৈছে এতিয়া গভৰ্ণমেণ্ট এইডেড প্ৰাইভেট স্কুল এই আৰ্হিটোত এই মডেলটোত কি হৈছে এটা ব্যক্তিগতভাৱে আমি অলাভজনক বিচৰা সংগঠন আছে এটা ট্ৰাষ্ট বা আমি যেতিয়া সংগঠনে কিছুমান ক্ষেত্ৰত আমি কি কৰোঁ যে ব্যৱসায়িক প্ৰতিষ্ঠান বাবে আমি প্ৰতিষ্ঠানৰ দ্বাৰা নিজা পুঁজি আৰু বিশ্বায়ন ঠিক আছে আন্তৰ্জাতিকীকৰণ আৰু ব্যক্তিগতকৰণৰ দ্বাৰা বিদ্যালয়ত আমাৰ যিমানবোৰ পুনৰাবৃত্তি ব্যয় বাবে চৰকাৰী সাহায্য আৰু যোগ্য হোৱাৰ আগতে আমি কি কৰোঁ নিম্নতম কেইবা বছৰ বাবে চলোৱা অন্তৰ্ভুক্ত আছিল বুলি কয় ঠিক আছে সো এই বিদ্যালয়ৰ বাবে চৰকাৰী আমি কি কৰোঁ নিয়মসকলৰ বাবে আমি তাই নামভৰ্তি বৃত্তি মাচুল ফিজ মানে অনন্য ইন্টাৰনেট আৰু ৰাজহুৱা সাৰ্ভিস কৰ্মচাৰী নিয়োগ দৰমহা গাঁথনি আদি অনুসৰণ কৰিব আমি লাগিব আৰু প্ৰকৃততে সেইবোৰ চৰকাৰী বিদ্যালয়ত আমি পৃথক নহয় কিন্তু ব্যক্তিগত খণ্ডৰ দ্বাৰা
পৰিচালনাৰ বাবেহে হয়। বিদ্যালয় পৰিচালনাৰ দ্বাৰা কিছুমান কি হৈছে আমাৰ কিছুমান বিদ্যালয় পৰিচালনাৰ দ্বাৰা আমাৰ কিছুমান আমি কেতিয়া কওঁ কি যে অসাধাৰণভাৱে আমাৰ কি হয় বহুতো বিদ্যালয়ৰ চৰকাৰে আমি কি কৰে অধিগ্ৰহণ কৰিব লগা হৈছিল বা কৰ্মচাৰীসকলক চৰকাৰৰ বিভিন্ন ধৰণৰ পোনপটীয়াকৈ পৰিৱেশ আমি পৰিশোধ কৰিব লাগিছিলে। সাহায্যপ্ৰাপ্ত বিদ্যালয় প্ৰণালী যি এতিয়া আমি ভাৰতত মাধ্যমিক বিদ্যালয় প্ৰণালী এক মুখ্য অংশ আৰু আমি যদি কওঁ প্ৰস্তাৱিত আৰ্হিৰ মাজত মুখ্য পাৰ্থক্য হৈছে চৰকাৰী নিয়ন্ত্ৰণ আৰু সেই অনুসৰি ব্যক্তিগত ব্যৱস্থাপনাৰ ভূমিকা আমি সন্দৰ্ভত ক'ব পাৰোঁ। তো এইখিনি আছিলে আমি এইখিনি বস্তু বুজি পাইছোঁ ন? এইটো বুজি পাইছোঁ ন আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেল অফ এডুকেশ্যন। এইটোত কি বুজাইছে কি যে ৰাজহুৱা ব্যক্তিগত আমাৰ যিমানবোৰ অংশীদাৰী আছিল সেইবিলাকক নতুন উন্নয়নত আমি ৰাজনীতিত এক শ্লোগান হৈ পৰিছে আৰু বিশেষকৈ হোৱা কেইটামান দশকত আমি ব্যক্তিগত সম্প্ৰদানসমূহ আমি কঢ়িয়াই অনা আৰু ৰাষ্ট্ৰীয় উন্নয়নত ব্যক্তিগত খণ্ডৰ সক্ৰিয় অংশদাৰ হিচাপে আমি কি কৰোঁ উৎসাহিত কৰাৰ বাবে ইয়াক এক নতুন ধাৰণাত আমি ৰূপান্তৰ কৰা বুলি কোৱা গৈছে। আৰু যেতিয়া আমি প্ৰয়োজন হয় আমাৰ তেতিয়া আমি পুনৰ কৰিবলৈ আমি ৰাজহুৱা সম্পদবিলাক আমি কি কৰোঁ আমি অপৰ্যাপ্ত বুলি অনুমান কৰাৰ লগতে হয় তেতিয়া আমাৰ ই অধিক শক্তি সম্পূৰ্ণ ওকালতি কৰা হয় বুলি কয়। ঠিক তেনেকেই আমি কওঁ যে আমাৰ PPP ৰাজহুৱা অৰ্থাৎ যোনটো খণ্ডৰ কোম্পানীবোৰত সীমাবদ্ধ নহয় বৰঞ্চ সেইবোৰ শিক্ষা আৰু স্বাস্থ্যৰ দ্বাৰা মানৱ উন্নয়নৰ খণ্ডত আমাৰ সম্প্ৰচাৰিত কৰা হয় বুলি কয়। ঠিক আছে? ঠিক তেনেকে আমি যেতিয়া কওঁ গভৰ্ণমেণ্ট এডেড প্ৰাইভেট স্কুল লাভজনক বিচৰা সংগঠন এটা ট্ৰাষ্ট বা বিভিন্ন ধৰণৰ আমি কিছুমান ক্ষেত্ৰত ব্যৱসায়ী বুলি আমি ক'ব পাৰোঁ। তাৰ লগত নিজা পুঁজি বা নিজা বিশ্বায়নৰ দৰত আমাক আন্তৰ্জাতিক হিচাপে আমি এই ব্যক্তিগতকৰণৰ দ্বাৰা বিদ্যালয়ৰ আমি পুনৰাবৃত্তি আমি ব্যয় বাবে আমাৰ চৰকাৰী সাহায্যবোৰ বাবে আমি যোগ্য হোৱাৰ আগতে বিভিন্ন কেইবাটাও বছৰ চলোৱা অন্তৰ্ভুক্ত আছিলে বুলি আমি ক'ব পাৰোঁ। ঠিক তেনেকে এই বিদ্যালয়বোৰ চৰকাৰী নিয়মাৱলী লগত আৰু নামভৰ্তি মাচুল বৃত্তি অন্যান্য ইনচেন্টিভ আৰু ৰাজসাহায্য কৰ্মচাৰী নিযোগ দৰমহা গাঁথনি আৰু ক্ষেত্ৰত প্ৰকৃততে সেইবোৰ চৰকাৰী বিদ্যালয়তকৈ পৃথক নহয় কিন্তু ব্যক্তিগত খণ্ডৰ দ্বাৰা পৰিচালনাৰ বাবে হয়। আৰু বিদ্যালয় পৰিচালনাৰ দ্বাৰা কিছুমান আমাৰ সাধাৰণভাৱে বহুতো বিদ্যালয়ৰ চৰকাৰে অধিগ্ৰহণ কৰিব লগা হৈছিল বা কৰ্মচাৰীসকলে চৰকাৰৰ পোনপটীয়াকৈ পৰিশোধ কৰিব লাগিছিলে আৰু সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰণালী যি এতিয়া ভাৰতত মাধ্যমিক বিদ্যালয়ৰ প্ৰণালী এক মুখ্য অংশ আৰু তাৰ আমাৰ যিমানবোৰ আৰ্হিৰ মাজত মুখ্য পাৰ্থক্য হৈছে চৰকাৰী নিয়ন্ত্ৰণ হৈছে অনুসৰি ব্যক্তিগত আৰু ব্যৱস্থাপনাৰ ভূমিকা সন্দৰ্ভত বুলি কোৱা হৈছে। ঠিক তেনেকে ঠিক আছে আমি এই বস্তুখিনি অলপমান চালে আমি পাৰি যাম। ঠিক আছে আৰু যেতিয়া আমি শিক্ষাৰ মানদণ্ড বুলি কওঁ এইবিলাক ফেক্টৰছ তেতিয়া আমি কওঁ যে কি কওঁ তেতিয়া শিক্ষাৰ মানদণ্ড বুলি ক'লে কি বুজো শিক্ষা মানদণ্ড যদিও ব্যক্তিগত খণ্ডক আমি প্ৰায় মানদণ্ড নিশ্চিত কৰাৰ বাবে কৃতিত্ব দিয়া হয়
ঠিক তেনেকৈ তেওঁলোকৰ বহুতো প্ৰদান কৰা শিক্ষাৰ মানদণ্ড ওপৰত অভিযোগ আবদ্ধ কৰা হৈছে আৰু যদিও সাধাৰণতে ব্যক্তিগত বিদ্যালয়সমূহৰ মানদণ্ডৰ শিক্ষা প্ৰদান কৰা বুলি কোৱা হয় ইয়াক সাধাৰণে নিয়ম হিচাপে ল'ব নোৱাৰি ঠিক আছে আৰু শিক্ষাৰ আমাৰ যিমানবোৰ বাণিজ্যিকীকৰণ আছে এইটো এটা সুবিদিত সত্য যে ধনী কৃষক ব্যৱসায়ী ঠিকাদাৰ হওক বা বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত আমাৰ বিনিয়োগত কৰিবলৈ পছন্দ কৰে ঠিক তেনেকৈ তাতে আমি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ কথাও লিখিব পাৰোঁ আৰু এই কনচাৰ্নছ ৰিগাৰ্ডিং টু এইটো আমি কওঁ যে দুৰ্বল শ্ৰেণীৰ প্ৰতিনিধিৰ লগত অধীনত শৈক্ষিক সুবিধাৰ আমি যেতিয়া সম্প্ৰচাৰ সামগ্ৰিক হ'ব লাগিব আৰু জনসংখ্যাৰ বিস্ফোটত লগত আমি অংশক আমি সামৰি ল'ব লাগিব অভিযোগ আছে যে ব্যক্তিগত খণ্ডৰ জৰিয়তে আমি যেতিয়া আমাৰ শৈক্ষিক আমাৰ সুযোগবোৰ আমি সম্পূৰ্ণভাৱে কি কৰিব পাৰোঁ সম্পূৰ্ণভাৱে অন্তৰ্ভুক্ত নহয় তেতিয়া আমি শিক্ষাৰ মানদণ্ড চাম যদিও ব্যক্তিগত খণ্ডত মানদণ্ড নিশ্চিত কৰাৰ বাবে কৃতিত্ব দিয়া হয় তেতিয়া তেওঁলোকৰ বহুতো প্ৰদান কৰা হয় আৰু শিক্ষাৰ মানদণ্ডৰ ওপৰত আমি অভিযোগ আবদ্ধ কৰিব পাৰোঁ ঠিক আছে তো সাধাৰণভাৱে আমাৰ ব্যক্তিগত বিদ্যালয়সমূহৰ মানদণ্ড শিক্ষা প্ৰদান কৰা বুলি কোৱা হয় আৰু ইয়াক সাধাৰণ নিয়ম হিচাপে আমি ল'ব নোৱাৰোঁ কেতিয়া ঠিক আছে আমি কেতিয়া সাধাৰণ চলিব নোৱাৰোঁ আৰু সেয়েহে আমি চাম যে শিক্ষাৰ বাণিজ্যিকীকৰণৰ ওপৰত কথা আহিব এইটো factors leading to the growth in private participation তাত আমি প্ৰথমটো হৈছে লিবাৰেলাইজেশ্যন অৰ্থাৎ উদাৰীকৰণ যোৱা দশকত উদাৰীকৰণৰ নীতি ৰূপায়ণ আমি যেতিয়া কৰোঁ তাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত বৃহৎ আমাৰ পৰিমাণভাৱে ব্যক্তিগত খণ্ডৰ আমি প্ৰৱেশ দেখা গৈছিলে আৰু সেয়েহে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডত আমাৰ পদক্ষেপ সমৰ্থন কৰাৰ বাবে আমি ব্যক্তিগত আমাৰ যিমানবোৰ আমাৰ ব্যৱস্থা আছিলে সেইবোৰৰ লগত আমি অধীনত বহুতো শিক্ষা অনুষ্ঠান চৰকাৰে সহায় কৰে সেয়েহে শিক্ষাৰ ক্ষেত্ৰত ব্যক্তিগত অংশগ্ৰহণৰ আমাৰ উৎসাহিত কৰা হৈছে বুলি কৈছে আৰু তাৰ লগতে বহুতো কোঅপাৰেট তেওঁলোকৰ শিক্ষা অনুষ্ঠানসমূহত ভাল মানদণ্ড বজাই ৰাখিছে কিয়নো তেওঁলোকৰ পেছাদাৰী শিক্ষানুষ্ঠান আৰু উদ্যোগৰ মাজৰ এক শক্তিশালী সম্পৰ্ক আছে আৰু বিদ্যালয়ৰ পৰ্যায়ত এইটোও স্বীকাৰ কৰা হৈছে যে ব্যক্তিগত বিদ্যালয়সমূহৰ মানদণ্ডৰ দিশটো ভালদৰে যত্ন লোৱা হয় আৰু সেয়েহে উন্নত আন্তঃগাঁথনি বহন কৰিব পাৰি পাঠ্যক্ৰম উদ্ভাৱন তাৰ লগত চেষ্টা কৰা হয় আৰু মানদণ্ডৰ শিক্ষাৰ বাবে গৱেষণা সুবিধা প্ৰদান কৰি ব্যক্তিগত পেছাদাৰী প্ৰতিষ্ঠানবোৰক প্ৰয়োজন কৰা হয় বুলি কয় আৰু উচ্চ পেছাদাৰী শিক্ষাৰ ক্ষেত্ৰত আমি বহুতো ব্যক্তিগত কথা আমি জড়িত হৈ আছে এতিয়া আমি যেতিয়া কওঁ যে ব্যক্তিগত প্ৰতিষ্ঠান বা সেয়েহে যিহে মানদণ্ডৰ শিক্ষাৰ প্ৰদান কৰে আৰু তাৰ লগত আমি কওঁ যে শেহতীয়াকৈ যে চৰকাৰী যিমানবোৰ চিকিৎসা মহাবিদ্যালয়সমূহত আমাৰ মেডিকেল কলেজেছ আছে গভৰ্ণমেণ্ট মেডিকেল কলেজ সেইবোৰত সদায় আমি অপপ্ৰচাৰ যেতিয়া অস্ত্ৰোপচাৰ যেতিয়া চলাই অপাৰেশ্যন তেতিয়া শিক্ষাৰ অৱনতি হোৱা মানদণ্ড মানে কোৱালিটি অফ এডুকেশ্যনটো ডিটেৰিয়েট বিষয়ে আমি শল্য চিকিৎসকৰ এটা সংস্থাই ব্যক্তিগত শিক্ষাৰ তুলনাত আমি উদ্বেগবাদী সদায় বেগ প্ৰকাশ কৰে আৰু এই কথাটো আমাক ফ্লেগনাছ 2005 তেখেতে কৈছিলে ঠিক আছে তো চৰকাৰে প্ৰাথমিক শিক্ষা বৃত্তিমূলক শিক্ষা অনানুষ্ঠানিক শিক্ষা আদিৰ দ্বাৰা শৈক্ষিক ক্ষেত্ৰতো আমাৰ বিকাশত কি কৰে ইয়াৰ প্ৰচেষ্টাৰ
আমাৰ মাননীবোৰত আমাৰ বিভিন্ন ধৰণৰ বিভিন্ন সময় বিভিন্ন দিশে আমাৰ কি কৰে কৰিব লাগিব য'ত আমি আমাৰ শৈক্ষিক ব্যৱস্থাবোৰ আমাৰ মৌলিক ভেটি বুলিয়ে ক'ব পাৰোঁ গঢ়ি তোলা যায় আৰু তাৰ লগত আনহাতে আমি এনেদৰে নিৰ্মাণ কৰা এটা আমি সম্প্ৰচাৰিত ভেটিৰ ওপৰত সদায় উলম্ব বিকাশ ব্যক্তিগত খণ্ডৰ জৰিয়তে হ'ব পাৰে বুলি কয় আৰু ঠিক সেনেকেই কৈছে কি যে এইটো ব্ৰিটিছ সময়তে মাত মাতিছিলে আৰু 1882 ইয়াৰত যেতিয়া আমি হাণ্টাৰ কমিশ্যন অলৰেডি আমি পঢ়িছিলোঁ হাণ্টাৰ কমিশ্যন চ' হাণ্টাৰ কমিশ্যনৰ ৰিকমেণ্ডেশ্যনৰ মতে আচলতে পৰামৰ্শ দিছিল যে আমি উচ্চ শিক্ষাৰ ক্ষেত্ৰৰ পৰা আমি চৰকাৰৰ সাৱধান প্ৰত্যাহাৰ কৰা উচিত হয় যাক ব্যক্তিগত আমি যেতিয়া আমাৰ এয়া হয় ব্যক্তিগত আমাৰ উদ্ভৱবোৰ অধিগ্ৰহণ কৰিব লাগিব আৰু আনহাতে আমি ৰাজ্যখনৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰৰ প্ৰতি আমি অধিক মনোযোগ দিয়াটো উচিত বুলি কৈছে ঠিক তেনেকৈ আমি ক'ব পাৰোঁ যে আমাৰ যিমানবোৰ ফেক্টৰ্ছ আছে লিডিং সেইবোৰত গ্ৰোথত আমাৰ শিক্ষাৰ মানদণ্ড আৰু বিভিন্ন ধৰণৰ উদাৰীকৰণৰ লগত জড়িত হৈ আছে আৰু ইয়াৰ লগত কনচাৰ্নছ যোনখিনি আছে সেইখিনি সদায় আমাৰ প্ৰতিনিধিৰ অধীনত হয় আৰু তাৰ ফলত আমি বিভিন্ন ধৰণৰ আমাৰ হৈ থকা গোলকীকৰণ বা ব্যক্তিগত খণ্ডত যিমানখিনি আমাৰ মানদণ্ড নিশ্চিত কৰা হয় তাৰ লগত ইয়াৰ লগত এইখিনি বাণিজ্যকৰণৰ লগত জড়িত হৈ আছে চ' পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ অৰ্থাৎ যোনখন PPP ৰাজহুৱা খণ্ডত কোৱা যায় সেইখিনি বৰঞ্চ আমি এইখিনিত শিক্ষা আৰু স্বাস্থ্য তাৰ লগত বিভিন্ন ধৰণৰ মানৱ উন্নয়নৰ লগত এই গোটেই খণ্ডটোৰ লগত জড়িত হৈ আছে আজিলৈকে এইখিনিতে সামৰিছোঁ থেংক ইউ